এটা আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ। এয়া দেখিছেনে, একেবাৰে কোমল। এয়া চাওকচোন, এয়া একেবাৰে কোমল। এয়া প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই নতুন ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছেনে, মই প্লেটত ধুনীয়াকৈ সজাই আছোঁ। এয়া হৈছে মই মিঠা আলুৰে বনোৱা পিঠা। আপোনালোকে বাৰু মিঠা আলুৰে বনোৱা পিঠা খাই পাইছেনে? এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু ওপৰতে মই অকণমান এয়া তিল লগাই দিছোঁ, বগা তিল হয় এয়া। আৰু পিঠাটো খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু এই পিঠাটো আমাৰ শৰীৰৰ কাৰণেও বহুত উপকাৰী হয়, কাৰণ মিঠা আলু তিল আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী, নহয়নে বাৰু? এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে পিঠাটো। আৰু এই পিঠাটো বনাবলৈ একেবাৰে সহজ। আমি ল'ৰা ছোৱালীক টিফিনতো দিব পাৰোঁ। আৰু এনেদৰে বনাই ৰাতিপুৱা চাহ কাপৰ লগত, সন্ধিয়া চাহ কাপৰ লগতো আমি এই পিঠা খাব পাৰোঁ। খাবলৈ বহুত সোৱাদ লগা আৰু একেবাৰে কোমল। এতিয়া এই পিঠাবিধ মই কেনেদৰে বনাইছোঁ জানিবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব। এতিয়া আহকচোন, মই ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাওঁ। ৰেচিপিটোৰ কাৰণে মই 2টা মিঠা আলু লৈছোঁ। এয়া দেখিছেনে? আৰু কিছুমানে ৰঙা আলু বুলিও কয়, কালাৰটো ৰঙা কাৰণে। আমি মিঠা আলু বুলিও কওঁ, ৰঙা আলু বুলিও কওঁ। এতিয়া এই আলুকেইটা মই প্ৰথমতে বাকলি গুচাই ল'ম। অকণমান সৰু সৰু টুকুৰা কৰি লৈছোঁ, তেতিয়া বাকলি গুচাবলৈ ভাল হ'ব। আৰু এইদৰে মই ধুনীয়াকৈ বাকলি গুচাই ল'ম আটাইকেইটুকুৰাৰে। এয়া মই আলু কেইটুকুৰাৰ বাকলি ধুনীয়াকৈ গুচাই ল'লোঁ। এতিয়া ডাঙৰ ডাঙৰ টুকুৰা হৈ আছে, মই অকণমান সৰু সৰুকৈ কাটি ল'ম। এয়া দেখিছেনে, এনেকুৱা টুকুৰা টুকুৰি কৰি সৰুকৈ কাটি ল'লে আমাৰ আলু কেইটুকুৰা সোনকালে সিজিব। ডাঙৰ কৰি কুকাৰতো দিব পৰা যায়, মই কুকাৰত নিদিওঁ, চচপেন এটাতে দিম। সেইকাৰণে মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু মই 2টা মিঠা আলু লৈছোঁ। আপোনালোকে বেছিও ল'ব পাৰে, বেছিকৈ বনাওঁ বুলি ভাবিলে, বা কমকৈও ল'ব পাৰে, এটাও ল'ব পাৰে। এয়া মই আটাইকেইটুকুৰা সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ, তেতিয়া সিজিবলৈ ভাল হ'ব। এয়া এতিয়া মই কি কৰিম, এটা চচ ল'ম। এইটো চাহ বনোৱাৰ এটা চচ। ইয়াতে মই আলু কেইটুকুৰা দি দিম। আৰু ইয়াতে অকণমান পানী মিলাই দিম। পানী বহুত বেছিকৈ দিয়া নাই, আলু কেইটুকুৰা ডুব যোৱাকৈ মই পানী দিছোঁ। এয়া দেখিছেনে? এতিয়া মই এইটো গেছত বহুৱাই দিম। এতিয়া মই গেছত চচপেনটো পাতি দিছোঁ আৰু গেছটো জ্বলাই দিওঁ। ফুল ফ্লেমতে দিছোঁ। আৰু মই এতিয়া প্লেট এখনৰে ঢাকি দিম আৰু এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। খুলি পেলানি চাম। এয়া দেখিছেনে, ধুনীয়াকৈ উতলি আছে আৰু সিজিও গ'ল। মই কাটা চামুচ এখনৰে এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি মই পানীৰ পৰা উলিয়াই ল'ম। পানীৰ পৰা উলিয়াবৰ কাৰণে এয়া মই এখন চেকনি লৈ লৈছোঁ, কাৰণ আমাৰ পানী থাকিব নালাগিব আমাৰ ৰেচিপিটোত। সেইকাৰণে এয়া চাকনিখনত এইখিনি মই ঢালি দিম এতিয়া। এয়া দেখিছেনে, ধুনীয়াকৈ পানী নিগৰি গ'ল। আৰু যি অকণমান পানী আছে মই চচটোৰ ওপৰতে উঠাই এনেকৈ অকণমান দেৰি থৈ দিম, তেতিয়া তাৰ পৰা পানী গোটেইখিনি ধুনীয়াকৈ নিগৰি যাব। এয়া আলুখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই আলুখিনি কাঁহীখনতে ঢালি দিছোঁ। আৰু এই আলুখিনি এতিয়া মই মিহি কৰি পিটিকি ল'ম। এয়া কাটা চামুচ এখন লৈছোঁ আৰু এইখনৰে এনেকৈ হাতেৰেও কৰিব পাৰি। ভালদৰে পিটিকি ল'লোঁ কাটা চামুচখনৰে। এতিয়া ইয়াতে মই আটা মিলাম। আটাখিনি কিমান লাগিব ধৰিব পৰা নাযায়। এয়া দেখিছেনে, মই বাতি এটাত আটা লৈ লৈছোঁ আৰু লাহে লাহে মিলাই যাম আৰু মই এইখিনি সানি যাম। প্ৰথমতে মই এয়া অলপ দি লৈছোঁ, 1 চামুচ আৰু 2 চামুচ। আৰু ইয়াৰ লগতে মই অকণমান চেনিও দি দিওঁ, কাৰণ
মিঠা আলুখিনি ইমান বহুত বেছি এটা মিঠা নহয়। যদি কম মিঠা খায় আপোনালোকে তেতিয়া মিঠা নিমিলালেও হ'ব। মই অকণমান মিঠা হোৱাকৈ দিছোঁ। এয়া এচামুচ দি দিছোঁ চেনি, আৰু লগতে মই সোৱাদ বাঢ়িবৰ কাৰণে এয়া 2 চামুচ পাউডাৰ গাখীৰ হয়। এইটো অপশ্যনেল, দিলেও আপোনালোকে দিব পাৰে, নিদিলেও নাই। মই দি দিছোঁ, সোৱাদটো ভাল লাগিব তেতিয়া। এতিয়া মই লাহে লাহে এইখিনি মঠি ল'ম, হাতেৰে মঠিম, তেতিয়া বেছি ভাল হ'ব। এই দেখিছেনে, আটা হয়তো আৰু লাগিবও পাৰে, কাৰণ প্ৰথমতে বেছি মিলাই দিলে দিগদাৰো হ'ব পাৰে। সেইকাৰণে মই অলপ অলপকৈ দিম। এয়া ইয়াত আৰু আটা লাগিব, অলপ মিলাই দিওঁ মই এতিয়া। সেইকাৰণে মই বাতি এটাত লৈ লৈছোঁ, প্ৰথমতে একেলগতে দিয়া নাই। এইখিনি আমি আটাৰ দৌ এটাৰ দৰে ধুনীয়াকৈ বনাই ল'ব লাগিব। মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু এটা আটাৰ দৰে হৈ গ'ল, কিন্তু টাইট হোৱা নাই। এয়া দেখিছেনে, একদম কোমল, একদম কোমল হৈছে। কোমলকৈ ৰাখিব লাগিব আমি। যদি বেছি টানকৈ মঠি লওঁ তেতিয়া আমাৰ খাবলৈ টান হ'ব। অলপ কোমলকৈ ৰাখিছোঁ মই এতিয়া, আৰু মই হাতখন ধুই আহোঁগৈ, পূৰা আটা লাগি গ'ল। আৰু আটা মই দিব লগাই হ'ল পিছত, অকণমানহে বাকী থাকিল। এয়া এনেদৰে আমি কোমলকৈ মঠিলোঁ। এয়া মই হাতত অকণমান ঘি লগাই লৈছোঁ, আৰু ইয়াৰ পৰা মই অকণমান লৈ ল'ম। এয়া দেখিছেনে, এটা লাডু সমান মই লৈ লৈছোঁ, আৰু ধুনীয়াকৈ মই 2খন হাতেৰে তলুৱাত লৈ পেলানি ঘূৰাই ঘূৰাই এটা ধুনীয়া এয়া লাডু কৰি লৈছোঁ। আৰু যিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ ওপৰত কথা, ডাঙৰ সৰু কৰাটো। আৰু একেবাৰে কোমল হৈছে, এয়া দেখিছেনে, একেবাৰে কোমল হৈছে। মই দেখুৱাই দিছোঁ আপোনালোকক, সেইকাৰণে লাডু কৰিবৰ কাৰণে আমাৰ অকণমানো দিগদাৰী হোৱা নাই। ধুনীয়াকৈ আমাৰ লাডুটো হৈ গৈছে। এতিয়া এই লাডুটো মই এনেকৈ হেঁচি দিম, এটা পিঠাৰ দৰে, আমাৰ ঘিলা পিঠাবিলাকৰ দৰে হৈ গৈছে। আৰু বেছি ডাঠ কৰিব নালাগে, আৰু বেছি পাতলো কৰিব নালাগে। এয়া দেখিছে নহয়, আমাৰ ধুনীয়াকৈ এটা ঘিলা পিঠাৰ দৰে তৈয়াৰী হৈ গৈছে। এতিয়া মই কি কৰিম, এখন প্লেটত মই এয়া বগা তিল লৈছোঁ, আৰু এই পিঠাটো বগা তিলত মই এনেকৈ দি দিম। তেতিয়া তিলবোৰ লাগি ধৰিব। তিলো আমাৰ হেল্থৰ কাৰণে বহুত ভাল, নহয় জানো বাৰু? সেইকাৰণে, আৰু ল'ৰা ছোৱালীয়ে এনেকৈ তিল দিলে নাখাবও পাৰে। আৰু এনেকৈ যদি আমি পিঠাত লগাই মিঠা পিঠা এটা সিহঁতক বনাই খুৱাওঁ, তাহাঁতৰ হেল্থৰ কাৰণেও বহুত ভাল, আৰু ধুনীয়াকৈ খাব। এইটো দেখিছেনে, 2টা ছাইডে কিমান ধুনীয়াকৈ তিল লাগি ধৰিলে। এইটো ছাইডো মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া, আৰু এইদৰে মই বনাই যাম। আৰু এইটো এতিয়া মই ধুনীয়াকৈ হৈ গ'ল, চাওকচোন বাৰু। এই 2টা ছাইড মই আপোনালোকক দেখুৱাই দিছোঁ, আৰু প্লেট এখনত থৈ যাম। মই আৰু এটা আপোনালোকক বনাই দেখুৱাওঁ, একেবাৰে সহজ, আৰু চবেই জানেই, আৰু একোৱেই নাই মানে, ইমানেই সহজ এই ৰেচিপিটো বনাবলৈ, অকণমানো দিগদাৰী নহয়। এয়া মই আৰু এটা এনেদৰে ধুনীয়াকৈ বল বনাই লৈছোঁ, আটা ৰুটি বনাবৰ কাৰণে যেনেকৈ আমি বনাই লওঁ, আৰু এনেকৈ হেঁচি দিছোঁ। এয়া দেখিছেনে, এয়া ধুনীয়াকৈ হেঁচি দিলোঁ মই 2টা ছাইড। এয়া, আৰু এতিয়া আকৌ তিলৰ প্লেটখন লৈ এনেকৈ আমি লগাই দিম, ধুনীয়াকৈ লগাই দিম চাৰিওপিনে, যাতে লাগি যায়। এইটো হৈ গ'ল। এতিয়া এইটো ঠিক সেইদৰে মই আকৌ প্লেটত থৈ দিম। এয়া 2টা মই বনালোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে। এইদৰে মই গোটেইখিনি পিঠা বনাই ল'ম। মই প্ৰথমতে 6টা বনাই লৈছোঁ, পিছত বনাই থাকিম। আৰু দেখিছেনে, মই বেছি ডাঠ কৰা নাই, একদম পাতল কৰিছোঁ। একেবাৰে পাতলো নহয়, এয়া বেছি ডাঠো নহয়, বেছি পাতলো নহয়। এতিয়া মই এইখিনি ভাজিব লাগিব। তাৰপিছত মই কেৰাহী এখন পাতি দিলোঁ, আৰু তাত তেল দি দিছোঁ। তেলখিনি অলপ গৰম হৈছে, বহুত বেছি তেল গৰম কৰিব নালাগে, মিডিয়াম ফ্লেমতে। তেলখিনিও মই মিডিয়ামতে গৰম কৰি লৈছোঁ। এতিয়া মই এয়া আমাৰ পিঠাটো লাহে লাহে দি যাম। এয়া দেখিছেনে, এয়া 4টা পিঠাহে দিছোঁ, কাৰণ বেছিকৈ পিঠা দিলে কি হ'ব, ফুলি যায়। পিঠাটো অলপ ডাঙৰ হয় দিয়া চাইজতকৈ, আৰু লাগি যাব পাৰে এটাৰ লগত এটা। সেইকাৰণে মই অলপ দূৰে দূৰে 4টা পিঠা দিছোঁ। আৰু এতিয়া পিঠাকেইটা মই চামুচ নলগাওঁ বা হাতা নলগাওঁ, কাৰণ ভাগি যাব পাৰে, কোমল পিঠা। এতিয়া লাহে লাহে হৈ থাকিব, দেখিছেনে, বুৰবুৰণি উঠি আহিছে পিঠাকেইটাৰ পৰা। এনেদৰে নিজে নিজে সিজি অকণমান যেতিয়া টাইট হ'ব, তেতিয়াহে মই ইলুটি শিলুটি কৰি দিম। পিঠাকেইটা আমাৰ হৈ গৈছে। এটা ছাইড অকণমান কিনাৰৰ পৰা ৰঙা ওলাইছে। এতিয়া মই ধুনীয়াকৈ ছাইডটো চেঞ্জ কৰি দিম।
এনেদৰে সাৱধানতাৰে এইয়া চাওকচোন এইয়া একদম ধুনীয়া ৰঙচুৱা হৈছে আৰু তিল দিয়াৰ কাৰণেও বহুত ভাল হৈছে দেখিছেনে এতিয়া আকৌ আমি ফ্লেমটো কম কৰি 1 মিনিট মান এনেদৰে ভাজি লম আমাৰ পিঠাগিটা ভজা হৈ গৈছে কাৰণ দুইটা সাইড ৰঙচুৱা হৈ গৈছে আৰু পিঠাগিটাও ধুনীয়াকৈ ফুলি গৈছে দেই এতিয়া মই পিঠাগিটা তেলৰ পৰা উঠাই লম এইয়া চাওকচোন মই এটা পিঠা আপোনালোকক ওচৰৰ পৰা দেখাইছো এই দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো ফুলি গৈছে আৰু ৰঙচুৱা হৈ গৈছে এনেদৰে আমি ভাজি ল'ব লাগিব ৰঙচুৱা কৰি কম ফ্লেমত আৰু গেছৰ ফ্লেমটো যদি আমি বেছি কৰি দিওঁ তেতিয়া ধুনীয়া মানে সোনকালে কালাৰ আহি যাব পিঠাগিটাত আৰু ভিতৰখন কেঁচা হৈ থাকিব মই গেছৰ ফ্লেমটো একদম লো মিডিয়ামত ৰাখিছো আৰু ধুনীয়াকৈ ৰঙাকৈ ভাজি লৈছো এয়া এতিয়া মই আটাইগিটা পিঠা তেলৰ পৰা উঠাই লম আৰু তিল দিয়াৰ কাৰণে বেছিহে ধুনীয়া হৈছে দেখিবলৈ ধুনীয়া নহয় আৰু খাবলৈ বহুত ভাল হয় আৰু তিল এনেও আমি খাবই লাগে এয়া বিহুতনা তিল মোৰ অলপ বাছি আছিলে মই ভাবিলো এই পিঠাগিটাতে দি দিওঁ আৰু এতিয়া এয়া বাকি থকা পিঠাগিটাও মই দি দিম আগৰ দৰে ভাজি লম আৰু আটাইগিটা আৰু আছে বাৰু আৰু কেইটামান আছে চাৰিটাকে ভাজিছো কাৰণ বেছিকে দিলে লাগি যাব কেৰাহীখনো আমাৰ সৰু আৰু কেৰাহীখন সদায় এনেকুৱা মানে ফ্লেট তলটো ভিতৰলে সোমোৱা হ'ব নালাগে এনেকুৱা ফ্লেট হলে ভাল হয় কেইবাটাও পিঠা একেলগতে ভাজিব পাৰি আৰু এইগিটাও মই আগৰ দৰে এতিয়া 1 মিনিট মান এনেকে একেবাৰে সিম গেছতে ভাজি লম পিঠাখিনি মই ধুনীয়াকৈ প্লেটত সজাই দিছো দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলে আপোনালোকে যদি এইদৰে পিঠা বনাইছে তেতিয়া হলে সোৱাদটোৰ কথা গম পায় আৰু কিমান সহজভাৱে কম বস্তুৰে ঘৰত থকা বস্তুৰে পিঠাখিনি বনাব পাৰি আৰু যদি বনোৱা নাই এইদৰে এবাৰ বনাই চাবচোন বহুতেই ভাল লাগিব খাবলৈ আৰু সোৱাদ লগা হয় আৰু মই কেনেদৰে বনালো আপোনালোকে দেখিলে যদি ভাল পাইছে মোৰ ভিডিওটো চাই তেতিয়া হলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছো মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিওবোৰ পাই থাকিব আৰু শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলো আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ